নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে সিম কাৰ্ড ব্যৱহাৰ কৰা বাদ দিয়ক, সিম কাৰ্ড পেলাই দিয়ক। আপোনালোকে যি সিম কাৰ্ডে চলাই নাথাকক কিয় আপোনালোকে সিম কাৰ্ড পেলাই দিয়ক, নহ'লে এজন ব্যক্তিয়ে মাত্ৰ এখন সিম কাৰ্ডহে ব্যৱহাৰ কৰক। কিয়নো আপোনালোকৰ পকেট ঢিলা হ'বলৈ গৈ আছে, আকৌ এবাৰ ৰিচাৰ্জৰ দাম বাঢ়িবলৈ গৈ আছে বুলি খবৰ ওলাই পৰিছে। আপোনালোকে বাৰু এটা কথা লক্ষ্য কৰিছেনে, আজিৰ পৰা প্ৰায় ধৰি লওক যেতিয়া নেকি জিঅ' ওলাইছিলে তেতিয়া আপোনালোকে 199 ৰিচাৰ্জ কৰিলে ডেইলি 1.5 GB কৈ ডাটা পাইছিলে। কিন্তু সেই 1.5 GB ডাটা লাভ কৰিবৰ কাৰণে এতিয়া 300 টকা ৰিচাৰ্জ কৰিব লাগে। আপোনালোকে 249 ৰিচাৰ্জ কৰিলে 2 GB ডাটা পাইছিলে। এতিয়া সেই আপোনালোকে 2 GB ডাটা পাবৰ কাৰণে 400 টকা পৰ্যন্ত আপোনালোকে ৰিচাৰ্জ কৰিব লাগে। কি আপোনালোকে এয়াৰটেলৰ কথা ক'ব, কি আপোনালোকে ভোডাফোনৰ কথা ক'ব, কি আপোনালোকে জিঅ'ৰ কথা ক'ব, গোটেই কেইটা কোম্পানীয়ে তেওঁলোকৰ ৰিচাৰ্জৰ প্লেনসমূহ বঢ়াই দিলে। এটা খবৰ ওলাই পৰিছে আৰু হেনো ৰিচাৰ্জৰ দাম বাঢ়িব বোলে। এটা কিমাননো দাম বাঢ়িব সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জল গৈ আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ ইনফৰমেশ্যনবিলাক এই চেনেলটোত পাই থাকিবৰ কাৰণে। এতিয়া টেলিকম কোম্পানীবিলাকৰ পৰা এটা খবৰ ওলাই পৰিছে যে খুব সোনকালে টেলিকম কোম্পানীসমূহে ৰিচাৰ্জ প্লেনৰ দামবিলাক 10% ইনক্ৰিজ কৰিবলৈ বোলে গৈ আছে। 10% তেওঁলোকে ৰিচাৰ্জৰ দামসমূহ ইনক্ৰিজ কৰি দিব। এতিয়া ইয়াৰ ফলত আমাৰ যথেষ্ট লোকচান হ'ব। মানে আমি মিনিমাম কলিং প্লেনটো কলিং প্লেন ভৰাম বুলি ক'লেও অতি কমেও আমি প্ৰায় 250 টকা ৰিচাৰ্জ কৰিব লাগিব। এতিয়াতো 199 ৰিচাৰ্জ কৰিব লাগে আমি অকল কলিং পেক ভৰাবৰ কাৰণে, কিন্তু খুব সোনকালে আপোনালোকে 250 টকা ৰিচাৰ্জ কৰিব লাগিব কেৱল কল অহা যোৱাৰ বাবে। ঠিক আছে, মানে আপোনাৰ ওচৰত যদি 2-3টা সিম কাৰ্ড আছে, আপোনালোকে যদি সিম কাৰ্ডকেইটা জীৱিত কৰি ৰাখিম বুলি ভাবে তেতিয়া আপোনালোকে 249 ৰিচাৰ্জ কৰিবই লাগিব, মাষ্ট বি মানে। আৰু আজিকালি ৰিচাৰ্জ নকৰাকেও থ'ব নোৱাৰে। 90 দিন ৱেইট কৰে, যদি আপোনালোকে ৰিচাৰ্জ নকৰে তেনেহ'লে আপোনালোকৰ সিম কাৰ্ডখন বেলেগ এজন লোকক দি দিয়ে। তো সেই ক্ষেত্ৰত আমি ৰিচাৰ্জ কৰি থাকিব লাগে প্ৰত্যেক মাহে মাহে। চ' তাৰ কাৰণে কি হ'ব, আপোনালোকে ঢেৰ পইচা ৰিচাৰ্জ ভৰাব লাগিব। অতি কমেও যদি আপোনালোকৰ 2খন সিম কাৰ্ড থৈ দিয়ে আপোনালোকৰ লগত, অকল কল অহা যোৱাৰ বাবেও আপোনালোকে 500 টকা প্ৰত্যেক মাহে ৰিচাৰ্জ কৰিয়ে থাকিব লাগিব। আৰু ডেইলি যদি আপোনালোকে 2 GB কৈ ডাটা লাভ কৰা ৰিচাৰ্জ ভৰাম বুলি ভাবে, খবৰ লোৱা অনুসৰি 949ৰ পৰা 999 টকা ৰিচাৰ্জ কৰিব লাগিব। মানে 949 টকাৰ পৰা 999 টকা ৰিচাৰ্জ কৰিব লাগিব ডেইলি 2 GB কৈ ডাটা আপোনালোকে লাভ কৰিবৰ কাৰণে। গতিকে এবাৰ ভাবকচোন আপোনালোকে কিমান হেভি প্ৰাইচ ইনক্ৰিজ হৈছে। য'ত নেকি আমি 249ত ডেইলি 2 GB কৈ ডাটা পাইছিলোঁ, তাত এতিয়া কি হৈ গৈছে, আমি মানে প্ৰত্যেক মাহে 949ৰ পৰা 999 টকা ৰিচাৰ্জ কৰিব লাগিব, তেতিয়াহে আমি ডেইলি 2 GB কৈ ডাটা পাম। ইয়াতকৈ আৰু বেদনাৰ কথা কিবা হ'ব পাৰেনে? ইয়াতকৈ আৰু দুখৰ কথা বাৰু কিবা হ'ব পাৰেনে? যিমানেই দিন বাঢ়ি গৈ আছে সিমানেই আমাৰ পকেট ঢিলা হৈ গৈ আছে। আৰু এটা সময় আছে, বেছি দিন নাই, আপোনালোকে এইটো কথা আজিৰ ডেটত লিখি ৰাখক, খুব সোনকালে ভোডাফোন, এয়াৰটেল এইবিলাকে হাৰ মানিবগৈ এটা সময়ত গৈ। আৰু তেতিয়া হ'বগৈ কি, যদি অকল জিঅ' চলে, জিঅ'য়ে মনোপলি বৃদ্ধি কৰি দিব যে ৰিচাৰ্জ কৰিলে কৰ ভাই, নকৰিলে নাই, ইমান টকা ৰিচাৰ্জ কৰিবই লাগিব। আৰু জিঅ'য়ে যদি দেখে যে মাৰ্কেটত কম্পিটিশ্যন কৰিব পৰাটো অকণমান অসম্ভৱ হৈছে, তেনে ক্ষেত্ৰত জিঅ'য়ে কি কৰিব, 2টা কোম্পানীকে কিনি মাৰ্জ কৰি পেলাব। ফলত আপোনালোকে বেছিকৈ ৰিচাৰ্জ ভৰাব লাগিব। জিঅ'য়ে মনোপলি সৃষ্টি কৰি দিব যে ইমান টকা ৰিচাৰ্জ কৰিবই লাগিব, তেতিয়াহে তহঁতে চলাব পাৰিবি, নহ'লে নোৱাৰিবি। যেনেকৈ নেকি প্ৰথমে আমাক কি কৰিলে, ফ্ৰীকৈ সিম কাৰ্ডসমূহ দিলে। ফ্ৰীকৈ সিম কাৰ্ডসমূহ দি আমাৰ অভ্যাস কৰি পেলালে। অভ্যাস কৰোৱাৰ পাছত তেওঁলোকে কৈ দিলে যে ফিক্স তোমালোকে ইমানটো ৰিচাৰ্জ কৰিবই লাগিব, তেতিয়াহে ইউজ কৰিব পাৰিবা। এতিয়া আমি ৰিচাৰ্জ কৰি থাকিব লগা হৈছে প্ৰত্যেক মাহে মাহে 349, 999, 399 কৰি থাকিব লগা হৈছে আৰু। তো এনেকুৱাই হ'বগৈ, এটা সময়ত গৈ হ'বগৈ কি, জিঅ'য়ে যদি দেখিছে মাৰ্কেটত ঢেৰ কম্পিটিশ্যন আহি গৈছে, বাকী কোম্পানীকেইটাত আপোনালোকক কিনি পেলাব, মাৰ্জ কৰি পেলাব, আপোনালোকে ভৰাই থাকক। এতিয়া জিঅ'য়ে যিমানটো ক'ব সিমানটোৱে ভৰাই থাকিব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানেই আছিলে। আপোনাৰ কোন কোম্পানীৰ সিম কাৰ্ড আছে জনাব। তো আজিৰ ভিডিঅ'ত ইমানেই, পুনৰ লগ পোৱাৰ সাজিলে বিদায় মাগিছোঁ। ধন্যবাদ। জয়।